নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল মেথছ এণ্ড চায়েন্সলৈ মই আজি কম্পিটিটিভ এক্সামৰ কাৰণে ভিডিঅ' লৈ আহিছোঁ। মই কৈছিলোঁ যাতে মই ভিডিঅ' বনাম বুলি। মোৰ মৰমৰ দাদা বাইদেউ, বন্ধু বান্ধৱী, ভাইটি ভণ্টি, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মই পোনপ্ৰথমতে ধন্যবাদ জনাইছোঁ। খুব কম দিনৰ ভিতৰতে মোৰ চেনেলটো লাহে লাহে গ্ৰোথ হ'বলৈ ধৰিছে আৰু মই চেষ্টা কৰি যাম আৰু ভাল ভাল ভিডিঅ' বনাবলৈ। তো মোৰ এটা নতুন চেষ্টা, যিসকলে মানে চাকৰি এটা পাবলৈ চেষ্টা চলাই আছে, প্ৰস্তুতি চলাই আছে, মোৰ ফালৰ পৰা মই কওঁ যাতে বৰ্তমান চাকৰি পোৱাটো খুবেই যিহেতু টান হৈ পৰিছে চাকৰি এটা, আৰু চবকে এটা চাকৰি খুবেই প্ৰয়োজনীয় বৰ্তমান যুগত। চলিবলৈ হ'লে চাকৰি এটা লাগে যিহেতু, আৰু আজিকালি যাৰ যোগ্যতা আছে সেই যোগ্যতাৰ ভিত্তিতহে চাকৰি পাবলৈ সক্ষম হৈছে, কাৰণ যোগ্যতা নাথাকিলে আজিকালি চাকৰি পাবলৈ খুবেই টান। যি নহওক, বৰ্তমান বহুতে চাকৰি পাইছে। মই পঢ়োৱা বহুত ল'ৰা ছোৱালীয়ে ইণ্ডিয়ান আৰ্মি, SSB আৰু এইপিনে নীটত পাইছে, IITত পাইছে, প্লাছ সিহঁতক মই 10 লেভেললৈকে পঢ়াইছিলোঁ। আৰু বহুতে মানে কি BSc নাৰ্ছিং কৰিছে, NM কৰিছে, যিসকল বহুত ষ্টুডেণ্ট আছে তেনেকুৱা BSc নাৰ্ছিং কৰি এতিয়া চাকৰিও পাইছে, CHO পষ্টত কৰি আছে বহুতে। তো খুবেই ভাল লাগে যিসকলে চাকৰি পায়। কেতিয়াবা লগ পালে যে ছাৰ মই অমুকত চাকৰি পালোঁ, ছাৰ মই অমুকত এইটো কৰি আছোঁ। তো বহুতে নেভিটো পাইছে, নেভিত বহুত ল'ৰা ছোৱালীয়ে পাইছোঁ মই পঢ়া। তো সেইবোৰ ল'ৰা ছোৱালীয়ে ছাত্ৰ ছাত্ৰীটো খুবেই ভাল লাগে শুনি পিনে। যিয়ে নহওক, মই যিসকলে এতিয়া প্ৰস্তুতি চলাই আছে, মই সিহঁতৰ কাৰণে, চবৰ কাৰণে চেষ্টা কৰি যাম যে তোমালোকেও মোৰ লগত থাকি অকণমান নিজকে ৰেডি কৰি লোৱা পৰীক্ষাত, যাতে কেনেকৈ কৰিব লাগে নালাগে। ঠিক আছে? তো আজি মই আৰু এটা কথা ক'ম মোৰ ফালৰ পৰা। এতিয়া চাকৰি এটা পাবলৈ হ'লে ষ্টাৰ্টিঙৰ পৰাই পঢ়িব লাগিব। মানে কি হয়, বহুতে কি কৰে, চাকৰি এটা পোষ্ট ওলাইছে, ওলোৱাৰ পিছত কি কৰে, এপ্লাই কৰাৰ পিছত কিন্তু নপঢ়ে, তেতিয়াৰ পৰাই পঢ়াটো ষ্টাৰ্ট নকৰে। যেতিয়াখন এডমিট কাৰ্ডটো আহিব ঘৰত, আৰু সেই এডমিট কাৰ্ডটো অহাৰ পিছদিনাৰ পৰীক্ষা, 1.5 মাহ পিছত বা 1 মাহৰ পিছত পৰীক্ষা, তেতিয়াৰ পৰা সিহঁতে পঢ়াটো আৰম্ভ কৰে। মোৰ মিছেছৰ ক্ষেত্ৰতে মই দেখা পাইছোঁ যে আগৰ পৰাই নপঢ়ে। পৰীক্ষাৰ 1.5 মাহ আগত যেতিয়া মানে ইণ্টাৰভিউৰ কাৰণে কলিং আহিব, কল লেটাৰটো আহিব, এডমিট কাৰ্ডটো অহাৰ পিছৰ পৰাহে সিহঁতে পঢ়া ষ্টাৰ্ট কৰে। কিন্তু যদি আগৰ পৰা পঢ়ে, মই ভাবোঁ তেতিয়াহ'লে পৰীক্ষাৰ কাৰণে ইমান টান হৈ নপৰে, আগৰ পৰা যদি পঢ়ি থাকে। আমি যেনেকৈ ক্লাছ 8, 9, 10 পঢ়ি থাকোঁতে যেনেকৈ গোটেই বছৰটো পঢ়িছিলোঁ, গোটেই বছৰটো পঢ়ি ফাইনেল এক্সামটো দিছিলোঁ, বছৰেকীয়া পৰীক্ষাটো দিছিলোঁ, আৰু সেই বছৰেকীয়া পৰীক্ষাত আমি হয় ভাল ৰিজাল্ট কৰিছিলোঁ, হয়নে? যোনে ভালকৈ পঢ়িছিলে ভাল ৰিজাল্ট কৰিছিলে, আৰু যোনে ভালকৈ পঢ়া নাই যেনে তেনে পাছ কৰিছিলে আৰু। তো এতিয়া ইণ্টাৰভিউ এটাৰ কাৰণেও, চাকৰি এটা পাবৰ কাৰণেও মানে প্ৰস্তুতিটো একদম ষ্টাৰ্টিঙৰ পৰা হ'ব লাগিব। এইটো নহয় যে এপ্লাই কৰিম তাৰপিছত। তো চাকৰি এটা পাম বুলি পঢ়িব লাগিব। এনেকুৱা নহয় যে চবেই ইণ্টাৰভিউ দিছে, ময়ো ইণ্টাৰভিউ দিওঁ, পালে পাম, নাপালে নাই। তেনেকুৱা মেণ্টেলিটিৰ হ'লে চাকৰি পোৱাটো আজিকালি খুবেই কঠিন। তেনেকুৱা মেণ্টেলিটি হ'লে নহ'ব। তো মনত দৃঢ় বিশ্বাস থাকিব লাগিব, মই চাকৰি এটা পাম, মই কৰিম, সেই মনোবলটো থাকিব লাগিব। ঠিক আছে? তেতিয়াহে মানে কৰিব পাৰিবা, মই পামেই, মই এইবাৰ ADRE পৰীক্ষা হওক বা SSB হওক বা ইণ্ডিয়ান আৰ্মি হওক বা পুলিচৰ চাকৰি, যি চাকৰি ওলায় এইবাৰ মই দিমেই, ভালকৈ মই পঢ়িমেই, আৰু মই এইবাৰ চাকৰি লগামেই। তেনেকুৱা মনোভাৱ হ'ব লাগিব। মনত এটা বিশ্বাস থাকিব লাগিব, নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব, তেতিয়াহে ছাকচেছ হ'ব পাৰিম। ঠিক আছে? তো মই চেষ্টা কৰি যাম তোমালোকৰ কাৰণে, মানে কম্পিটিটিভ এক্সামৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে নাহে তেনেকুৱা ভিডিঅ'বোৰ লৈ আহিম। মই এতিয়া টাইম পোৱা নাই, একেবাৰে সময় পোৱা নাই, কাৰণ মোৰ এতিয়া ৰাতিপুৱা বেচ থাকে, ৰাতিপুৱা বেচখিনিকে ৰাতিও সন্ধিয়ালৈকে থাকে। তো
ৰাতি 8টাতহে মই ফ্ৰী হওঁ। 8টাৰ পিছত আকৌ মোৰো অলপ অফিচিয়েল কাম থাকে, গোটেই দিনটো ডিউটি কৰি আকৌ পঢ়াই মেলি ময়ো সময় নাপাওঁ বাৰু। তথাপিতো মই নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা সময় পাম। 2 মাহ মোৰ টিউশ্যন নাথাকে, 2 মাহ মোৰ কোচিং চেণ্টাৰ মানে প্ৰায় তেতিয়াতো পৰীক্ষা আহি পায়। আকৌ এপ্ৰিলৰ পৰা নিউ বেটছ ষ্টাৰ্ট হয়। তো তেতিয়াৰ পৰা 2 মাহ মই সময় পাম, আৰু 2 মাহত মই ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰিম তেতিয়া। আৰু এতিয়া অলপ দি থাকিম মই মাজে মাজে, আৰু নিজেও অলপ ষ্টাডি কৰি আছোঁ যাতে পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে নাহে। তো তেতিয়াহে মানে মই তোমালোকৰ কাৰণে ভাল মানে যিবোৰ পৰীক্ষাত আহে সেইবোৰ বেছিক নলেজখিনি দিবলৈ মানে সক্ষম হ'ম। ঠিক আছে, মোৰ লগত যোনে থাকে মই সকলোকে স্বাগতম জনাইছোঁ। ঠিক আছে, আজি আৰম্ভ কৰিছোঁ। আৰম্ভণি এটা কৰিছোঁ। তো কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে চাবা, আৰু মই মেথছ আৰু ছায়েন্স দুটাও চাই যাম। তো প্ৰথমতে আজি মেথছৰে চাইছোঁ, ধৰক কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। প্ৰথমে এটা প্ৰশ্ন চাইছোঁ, চাই দিবা। আচ্ছা, এটা কথা কওঁ, মোৰ আখৰবোৰ ইমান ভাল নহয় বাৰু, বৰ্ডত ধৰিব পাৰিছে নে নাজানো, আৰু মোৰ ভইচটো ইমান ক্লিয়াৰ অহা নাই, ভালকৈ অহা নাই। মোৰ হেডফোনটো বেয়া হৈছে, হেডফোন এটা আনিম বাৰু। তো চাই যোৱা, মই প্ৰশ্ন দুটামান লৈ আহিছোঁ, ইজি প্ৰশ্ন লৈ আহিছোঁ, যিটো আজি প্ৰথম দিন, খুবেই ইজি প্ৰশ্ন। আৰু এইবোৰ প্ৰেক্টিছ কৰি থাকিব লাগিব, সদায় কৰিব লাগিব। মেথছ অংকটো হ'ল প্ৰেক্টিছৰ ওপৰত ডিপেণ্ড কৰে। যিমান ঘৰত পঢ়া হয়, সদায় ৰেগুলাৰ যদি লাগি থকা হয় মেথছৰ ওপৰত, মেথছ একেবাৰে ইজি হৈ যায়। সদায় কৰিব লাগিব, কিন্তু তেতিয়া ইজি হৈ যাব। আৰু যদি প্ৰেক্টিছ কৰা নহয়, তেতিয়াহ'লে কেতিয়াও মানে সময়ত গৈ এনচাৰটো নোলায়। মানে ভাবিব লাগে, ভাবি কৰিব লাগে। কিন্তু আগতীয়াকৈ যদি পঢ়ি থকা হয়, তেতিয়াহ'লে এনচাৰবোৰ ওলাবলৈ বেছি সময় নালাগে, খুবেই ইজি, ফটককৈ ওলাই যায়। যিয়ে নহওক, মই বস্তুবোৰ এক্সপ্লেইন কৰি শিকাম। আচ্ছা, ইয়াতে এটা প্ৰশ্ন দিছে। একচুৱেলি এইবোৰ মেথছ 8, 9, 10ৰ ষ্টেণ্ডাৰ্ডৰ হয়, 8, 9, 10ৰ ষ্টেণ্ডাৰ্ডৰ হয়। আৰু পৰীক্ষা তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, কাৰণ এইবাৰ ADRE যিটো পৰীক্ষা হৈছে, তাত চব 8, 9, 10ৰ বেছৰ ওপৰত বেছ কৰি কুৱেশ্যন আহিছিলে, বহুত প্ৰশ্ন আহিছিলে। সাইন থিটা, কছ থিটাৰ ওপৰত প্ৰশ্ন আহিছিলে। যোনে স্কুলত পঢ়াই থাকে, প্ৰাইভেট টিচাৰ কৰি আছে, তেওঁলোকৰ কাৰণে সহজ আছিলে প্ৰশ্নটো। বাকী ছেকশ্যন ইমান ক'ব নোৱাৰোঁ, মেথছত কিন্তু সহজে আছিলে, আৰু ছায়েন্সৰো সহজে আছিলে। যি নহওক, পঢ়াৰ লগত যোনে জড়িত হৈছে সিহঁতৰ কাৰণে খুব ইজি হয়। কিন্তু ষ্টাডিটো কৰিব লাগিব। 1 ঘণ্টা সময়, দিনটোৰ ভিতৰত 1 ঘণ্টা সময় ওলাব লাগিব। সদায় যদি 1 ঘণ্টাকৈ পঢ়া হয়, মই ভাবোঁ আৰামত হৈ যাব। কিন্তু পঢ়াৰ টেবুলত বহিব লাগিব, কিতাপৰ ওচৰত বহিব লাগিব। যদি এতিয়া কিতাপৰ ওচৰত তুমি সৰু হোৱা, কিতাপৰ ওচৰত যদি মূৰ তল কৰি ৰাখা, কিতাপৰ ওচৰত যদি সৰু হোৱা, মই ভাবোঁ কাৰো ওচৰত জীৱনত সৰু হ'ব নালাগে। কিতাপৰ ওচৰত সৰু হোৱা, মানে কিতাপটোক সন্মান কৰা, কিতাপক সদায় পঢ়া, কিতাপ পঢ়া সদায়। মই ভাবোঁ কিতাপ পঢ়িলে কাৰো ওচৰত সৰু হ'ব নালাগে। ঠিক আছে, তো যিয়ে নহওক, ইয়াত প্ৰশ্নটো কি কৈছে, যদি x + 1/x = 5, তেন্তে x² + 1/x²। তো এই প্ৰশ্নটো কৰিবৰ কাৰণে তুমি এটা ফৰ্মুলা জানিব লাগিব। ফৰ্মুলা যেনে আমি চবেই জানো, a + b² a + b² ফৰ্মুলাটো হ'ল a² + 2ab + b², নহয়নে? তো ইয়াত কি হ'ব, এইটো a + b² লিখিলোঁ। এই 2abটো বাওঁফালে লাইন আছে, বাওঁফালে লাইন কি হ'ব, -2ab হৈ যাব। আৰু সোঁফালে কি থাকিব, a² + b²। এতিয়া চোৱা, a² + b² যদি মান ওলাব লাগে, তেতিয়া ফৰ্মুলাটো আমি এইটো লিখিব পাৰোঁ, a + b² - 2ab, হয়নে? লিখিব পাৰোঁ। তো এইটোক a বুলি ভাবা, এইটোক b বুলি ভাবা। এইটো a আৰু এইটো b, x + 1/x মানে কিমান দি আছে, 5 বুলি দি আছে, তো ইয়াৰ মান ওলাব লাগে। তো এইটোক চোৱা, x² + 1/x² মান ওলাব লাগে। তো ইয়াত আমি এনেকুৱাও লিখিব পাৰোঁ, x² + 1/x² বুলি লিখিব পাৰোঁ। এইটো কি ফৰ্মুলা হৈ গ'ল, a² + কি হ'ব, b²। মই অলপ আগতে লিখিছোঁ, a² + b² মানে কি, a + b² - 2ab। আৰু এটা বুদ্ধি শিকাই দিছোঁ, যদি ইয়াৰ মান প্লাছৰ মানটো দিয়া থাকে নহয়, ইয়াত -2ab হয়। কেতিয়াবা ইয়াৰ মানটো মাইনাছত দিয়া থাকে, তো ইয়াত প্লাছ হয়। মানে এটা ফৰ্মুলা এইটো হ'ল। আকৌ a - b² লিখিলে এইটো এনেকুৱাও ফৰ্মুলা এটা হ'ব, a - b² + 2ab = a² + b²। কেতিয়াবা এইটোও দিয়া থাকিব পাৰে, তেতিয়া ইয়াত a - b, x - 1/x ৰ মান দিয়া থাকিব, এনেকৈ দিয়া থাকিব। ঠিক আছে,
তো এইটো আমি কি লিখিব পাৰোঁ x স্কোয়াৰ প্লাছ 1/x হোল স্কোয়াৰ মানে 1/x হোল স্কোয়াৰ তাৰ মানে a স্কোয়াৰ প্লাছ b স্কোয়াৰ হৈ গ'ল a স্কোয়াৰ প্লাছ b স্কোয়াৰ মানে কি লিখিব পাৰোঁ a প্লাছ b হোল স্কোয়াৰ মাইনাছ 2ab তো এইটো হ'ব a জেগাত আছে x b জেগাত আছে 1/x হোল স্কোয়াৰ মাইনাছ কি হ'ব 2ab 2x ইনটু 1/x তো এইটো x কি গ'ল কাটা গ'ল ইফালে কৰিছে এইটো হাৰি ইফালে কৰিছে x প্লাছ 1/x ৰ মানটো কিমান দি আছে 5 তার মানে হব এটো 5 স্কয়ার মাইনাস 2 তা 5 স্কয়ার মানে 25 মাইনাস 2 তে 25 উপর 2 গুলে কিমান হব 20 তো কারেক্ট অপশনটো কিমান হব 23 ঠিক আছে সেকেন্ড কোশ্চেনটো হব এজন মানুহে 60 টকাত কলম কিনিলে আৰু 25% লাভত বিক্ৰী কৰিলে মানে 60 টকাত কিনি 25% লাভত কি কৰিলে বিক্ৰী কৰিলে তো বিক্ৰী মূল্য কিমান টকাত বিক্ৰী কৰিব এটা তুমি জানিব লাগিব আমি জানিব লাগিব যে 60 টকাত কলমটো কিনি 25% লাভ 25% মানে কি 25% মানে 100 টকাত কিমান টকা 25 টকা মানে 60 টকাৰ 25% ইমান টকাৰ 25% এতিয়া 60 টকাৰ 25% মানে কিমান হেতু উলাই ল'ব লাগিব 60 টকাৰ 25% 60 ইনটু 25% মানে পাৰ্চেন্টটো থাকিলে সদায় কি আহিব তলত দেখো 25 কি হ'ব তাৰ মানে 25 4 গুণে তো আৰু ৰে 15 কাটি দিয়া 60 কাটি দিয়া কিমান হ'ব 15 কিমান হ'ব 60 টকা 25% মানে কিমান হ'ব 15 रुपीस মানে কিমান টকা লাভ হ'ব 15 টকা মানুহজনৰ লাভ হ'ব 60 টকাত বস্তুটো কিনি 25% লাভ যদি বিক্ৰী কৰে তে মানুহজনৰ লাভ কিমান হ'ব 15 টকা তে বেচিলে কিমান তে কিনিছিলে কিমান মানুহজনে কি বিক্ৰী মূল্য লাগে বা বেচা দাম মান লাগে তে বিক্ৰী মূল্য পাবলৈ হলে কিনা দাম যোগ কি হ'ব লাভ তো কিনা দাম কিমান আছিল 60 টকাত কিনিছিলে তো 60 টকাত কিনি তো 60 টকাতে বিক্ৰী নকৰে কিমান টকা লাভ কৰিছে কিমান 15 টকা তো বেচিছে মানুহজনে কিমান 75 টকা তো বস্তুটো কিমান টকাত বিক্ৰী কৰিছে 75 টকা ঠিক আছে বুজি পাইছা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আৰু প্ৰশ্নবোৰ ডাইৰেক্ট কমন পেলাব নোৱাৰি কিন্তু কনসেপ্টটো জানিব লাগিব ঠিক আছে আচ্ছা এই প্ৰশ্নটো চোৱা দুটা সংখ্যা স্থিৰ সংখ্যাৰ এলচিএম দুটা সংখ্যাৰ এলচিএম 240 আৰু এচচিএফ 12 এটা সংখ্যা 48 হলে আনটো সংখ্যা কিমান অপচন দি আছে তো এলচিএম আৰু এচচিএফ দি আছে লসাগু গসাগুটো দি আছে আৰু এটা সংখ্যা 48 কৈছে আনটো সংখ্যা কিমান তো এইটো সহজ এইটো এটা ফৰ্মুলা আছে ফৰ্মুলাটো হ'ল এইটো যে এলচিএম ইনটু এচচিএফ ইকুৱেল টু সংখ্যা দুটা পূৰণ কৰ এলচিএম আৰু এচচিএফ পূৰণ কৰিলে সংখ্যা দুটা পূৰণ কৰাৰ লগত কি হৈ যায় সমান এতিয়া আমাক কি দি আছে এলচিএম আৰু এচচিএফ দি আছে এলচিএমটো কিমান দি আছে 240 এচচিএফটো কিমান দি আছে 12 সংখ্যা দুটা পূৰণ কৰ সংখ্যা দুটা এটা সংখ্যা 48 আনটো সংখ্যা কিমান নাজানো আনটো সংখ্যা কিমান x ধৰা হ'ল আনটো সংখ্যা আমি ধৰি লৈছো ধৰা হ'ল আনটো কি সংখ্যা এতিয়া মই বুজি পাবৰ কাৰণে অংকবোৰ দীঘলকৈ কৰাই দি আছো যেটা তোমালোকে নিজে বুজি পাবা নিজে শৰ্টকাটকৈ কৰিব এলচিএম ইনটু এচচিএফ ইকুৱেল টু সংখ্যা দুটা কি হয় পূৰণ কৰ এলচিএম আছে ইমান এচচিএফ আছে ইমান এলচিএম 240 এচচিএফ 12 ইকুৱেল টু 48 ইনটু কি হ'ব সংখ্যা দুটাৰ পূৰণ কৰ মানে 48 আৰু আনটো সংখ্যা কি ধৰিছো আনটো সংখ্যা কি ধৰিছো x ঠিক আছে তো ইয়াত আমি এনেকৈ লিখিব পাৰো 48 ইনটু x ইকুৱেল টু 240 ইনটু কি লিখিব পাৰো 12 যেটা কাৰ মান লাগিব x ৰ মান এটো ইনটু হৈ আছে ইনটু হৈ থাকিলে আমি জানো সদায় ওফালে থকা সংখ্যাটো কলৈ আহি যাব তললৈ আহি যাব কলৈ আহি যাব তললৈ তো কাটাকাটি যায় 12 ৰে 48 কেইবাৰ 4 বাৰ 4 বাৰ 48 4 ৰে আকৌ কেইবাৰ যায় 4 ৰে 264 গুণ 24 0 তাৰ মানে ইট উইল বি 60 the correct option is 60 বুজি পাইছে এইটো চোৱা এইটো অলপ আগতে কৈছিলো যে যদি a - b = 3 আৰু a = 10 হয় তে a² + b² তো এইটো ডিপেন্ড কৰে মই অলপ আগতে যে কৈছিলো যে a + b² = a² এইটো যে মাইনাসত হয় a - b² = a² - 2ab + কি হ'ব b² তেতিয়া হলে কি হ'ব ইয়াত হ'ব a - b² - 2ab টো বাফালে +2ab = কি থাকিব a² + b² তো ইয়াত মাইনাসৰ মানটো দি আছে তো মাইনাসত যদি লিখা তেতিয়া ইয়াত কি হৈ যাব প্লাস হৈ যাব তো আমাক ওলাব লাগে কি a² + b² তো a² + b² মানে কি a - b² + 2ab এইটো ফৰ্মুলা লিখিম তো a - b আমাক কি আছে a - b কিমান 3² + 2ab ab মানে কিমান দি আছে 10 তো
3 square মানে 9 to 10 তে কিমান হ'ব 20 20 plus 9 it will be 29 যে অপশনটো দিয়া নাই এনসারটো কিমান হ'ব 29 ঠিক আছে আচ্ছা এটা সোয়া যদি x স্কয়ার মানে 7x 10 0 মূলসমূহ কোনবোৰ এটো ডাইরেক্ট 10 ৰ বা 9 ৰ স্ট্যান্ডার্ডৰ পৰা দিছে এটো এনেকা ধৰণৰ প্ৰশ্ন আহে তো এটো কিন্তু x স্কয়ার মানে 7x 10 0 এটো কেনেকৈ কৰে তো আমি এক কাম কৰিম এই x স্কয়ার আগত যেটো সংখ্যা আছে আৰু শেষৰ যেটো সংখ্যা আছে এই সংখ্যা দুটা পূৰণ কৰিব লাগে 1 আৰু 1 * 10 পূৰণ কৰিলে কি হ'ব 10 হ'ব তে তুমি চিন্তা কৰা x স্কয়ারের যেটো সাংখ্যিক হক যেটো হ'ব x স্কয়ার আগত যেটো থাকিব আৰু লাষ্টত যেটো থাকিব যেটো সংখ্যা এই দুটো সংখ্যা পূৰণ কৰিবা 1 আৰু 10 ইনটু কৰিলে কি হ'ব 10 এতিয়া তুমি চিন্তা কৰিবা কি সংখ্যা দুটা পূৰণ কৰিলে 10 হয় আৰু ইয়াত কি চিন আছে প্লাস প্লাস থাকিলে আকৌ 7 হৈ যায় প্লাস কৰিলে আকৌ 7 পোৱা যায় তো আমি জানো 2 ইনটু 5 কৰিলে 10 হয় 2 আৰু 5 প্লাস কৰিলে কিমান হয় 7 হৈ যায় কি হৈ যায় 7 তো আমি এইটো x স্কয়ার মাইনাস 7 এর জায়গাত কি লিখিম 2 + 5 তার লগত কি পূরণ হৈ থাকিব x প্লাস কিমান হ'ব 10 ইকুয়াল কিমান হ'ব 0 তার মানে হ'ব এটা x স্কয়ার মাইনাস 2 লগত x ইনটু কৰিলে 2x প্লাস এ মাইনাস 5 এর লগত x কৰিলে কি হ'ব 5x + 10 ইকুয়াল টু কি হ'ব 0 তো এইটোটাৰ পৰা কি কমন আহিব x স্কয়ার মাইনাস 2x কমন মানে কি ইয়াতো থকা এই দুটাৰ পৰা কি কমন আহিব x যদি কমন আহি যায় ইয়াত x স্কয়ার আছে নহয় এটা x বাহিৰলৈ আহিব কেটা x থাকিল x - 2 আৰু ইয়াত কি থাকিল -5 থাকিলে প্ৰথম ব্ৰেকেটত g2 হয় ইয়াতে যে একে হ'ব x - 2 হ'ব -5 এর লগত x কৰিলে -5x - প্লাস তার দুগুণ কিমান হ'ব 10 তো x - 2 x - 2 দুটাৰ কাৰণে কেটা আহি যাব এটা x - 2 আৰু এটা কি হ'ব x - 2 হ'ব 5 ইকুয়াল টু কি হ'ব 0 আইদাত কি হ'ব হৈ গ'ল আইদাত কি হ'ব x - 2 ইকুয়াল টু কি হ'ব এবাৰ 0 হ'ব অর x - 5 ইকুয়াল টু কি হ'ব 0 তো x ইকুয়াল টু কি হ'ব 2 আর x ইকুয়াল টু -5 টু উপরে উপরে +5 2 আর 5 তো কারেক্ট অপশন কি 2 আর 5 ঠিক আছে সেইটা সব যদি কোনো সংখ্যার 40% ইকুয়াল টু 122 সংখ্যাটো কিমান আমি নাজানো আমি ধৰিলাম ধৰাবৰ সংখ্যাটো আমি ধৰি লৈছো ধৰাবৰ সংখ্যাটো কি বুলি ধৰিলো x তো এই সংখ্যাটোৰ 40% ইকুয়াল টু কিমান হয় 120 তার মানে যেটো সংখ্যা ধৰি লৈছো এই x ৰ 40% x ৰ মানে কি দিছিল x ৰ 40% ইকুয়াল টু কিমান হৈ যায় x ৰ 40% মানে কিমান হৈ যায় 120 x ৰ 40% মানে কি হ'ব x * 40% মানে কি 1 ভাগৰ কি হ'ব 40 ইকুয়াল টু কিমান হ'ব 120 তো 0 0 কি কৰি দিলো কাটি দিলো 2 দুগুণে কিমান হ'ব 4 2 5 কিমান হ'ব 10 ঠিক আছে এটা চাবা তো তলত কি থাকিলে 5 থাকিল আৰু এই x টো ওপৰৰ সংখ্যা কাৰণ তলতে এটা 1 আছে 1 আৰু 5 কৰিলে 5 2 লগত x পূৰণ কৰিলে 2x ইকুয়াল এটা ইন্টারেস্টিং কন্ডিশন ইকুয়াল টু কিমান হ'ব 120 এটা পূৰণ কৰি দিয়া এইটো 120 তলত কিমান আছে 1 তো 1 ৰ লগত 2x পূৰণ কৰিলে কিমান হ'ব 2x আৰু 5 ইনটু কিমান হ'ব 5 ইনটু কিমান হ'ব 120 যেতিয়া আমাৰ কাৰ মান লাগিব x ৰ মান তেতিয়া হলে 5 ইনটু 120 ওপৰতে হ'ব দুইটো ক'লে আহি যাব তললৈ তো দুইটো তললৈ হলে 2 6 গুণ 12 0 তেতিয়া হলে x মানে কি হ'ব কিমান হ'ব 5 6 গুণ কিমান হ'ব 30 300 অপশন আছে 300 তো এইটো সব এজন মানুহে 6 কিলোমিটার প্রতি ঘন্টা গতিত খোজ কাঢ়ে মানে 6 কিলোমিটার প্রতি ঘন্টা এই অর্থটো বুঝছো 6 কিলোমিটার প্রতি ঘন্টা তার মানে হল ঘন্টাত কিমান যাব পাৰে 6 কিলোমিটার যাব পাৰে তেতিয়াহলে 30 কিলোমিটার চলিবলৈ কিমান সময় লাগিব আচ্ছা 1 ঘন্টা প্রতি ঘন্টা 6 কিলোমিটার যায় তার মানে 1 ঘন্টা যাব পাৰে বা 1 ঘন্টা নিশ্চয় যাব পাৰে 1 ঘন্টা যাব পাৰে 6 কিলোমিটার 1 ঘন্টা কিমান যায় 6 কিলোমিটার সরি 1 ঘন্টা 6 কিলোমিটার প্রতি ঘন্টা তো 1 ঘন্টা যাব পাৰে 6 কিলোমিটার আমাক কৈছে 30 কিলোমিটার কিলোমিটার টু হেপেন কৈছে এনেকা উল্টাই লিখা 6 কিলোমিটার যাব 6 কিলোমিটার যাব সময় লাগে 6 কিলোমিটার যাব সময় লাগে কেই ঘন্টা 1 ঘন্টা মানে 1 ঘন্টা 6 কিলোমিটার যায় তার মানে 6 কিলোমিটার যাবলৈ সময় লাগে কিমান ঘন্টা 1 ঘন্টা 1 কিলোমিটার যাব সময় লাগে 1 কিলোমিটার যাবলৈ কিমান সময় লাগিব 1 কি হ'ব 6 6 কিলোমিটার যাবলৈ যে 1 ঘন্টা লাগে 1 কিলোমিটার যাবলৈ সময় কম লাগিব 1 কি হ'ব 6 তেতিয়া হলে কিমান কিলোমিটার যাবলৈ 30 কিলোমিটার যাব সময় লাগে আমাক কৈছে 30 কিলোমিটার যাবলৈ কিমান সময় লাগিব 30 পূৰণ কিমান হ'ব 1/6
স্কোয়ারে 6 তার মানে কি ঘন্টা লাগিব 5 ঘন্টা কিমান হ'ব 5 ঘন্টা এটা একটা প্রশ্ন x স্কয়ার মাইনাস 9 ইকুয়াল টু 0 হলে মূলভূত কিমান হ'ব এটা একেবাৰে সহজ x স্কয়ার মাইনাস 9 ইকুয়াল টু 0 তেতিয়া হলে মূলভূত লাগে x ৰ মান লাগে x স্কয়ার মানে কি হ'ব -9 টো উপরে কিছু বলি কি হ'ব +9 এটা কার মান লাগিব x ৰ মান লাগিব তেতিয়া এই 9 ৰ কি ল'ব লাগিব বৰ্গমূল 9 ৰ বৰ্গমূল কিমান হ'ব +-3 9 ৰ বৰ্গমূল কিমান হ'ব +-3 তোমরা +3 আর কি হবে -3 +-3 এর অর্থটো হল +3 আর কিমান হ'ব -3 তো হই গেল নেক্সট টু সোয়া এটা ভিতর ক্ষেত্রফল 154 সেন্টিমিটার স্কয়ার তেদি ইয়ার ব্যাখ্যাত আমি ধরা একটা বৃত্ত এটা ধরা এই বৃত্তটোর কালি দিয়ে আছে কালি কিমান দিয়ে আছে 154 সেন্টিমিটার স্কয়ার কালি যদি বৃত্তটো ব্যাখ্যাত দিন তো কেন্দ্ৰৰ পৰা এখিনি ব্যাখ্যাত দিন তো আমি ব্যাখ্যাত না জানো নেট ব্যাখ্যাতটো কি বুলি ধৰি দিছো ব্যাখ্যাতটো মই ধৰি দিছো আর রেডিয়াস আর বুলি ধৰি দিছো আর বৃত্তৰ কালিটো দি আছে বৃত্তৰ আমাক দি আছে এটো দি আছে বৃত্তৰ কালি 154 সেন্টিমিটার স্কয়ার এই বৃত্তৰ কালি বুলি ক'লে তুমি ফৰ্মুলাটো জানিব লাগিব বৃত্তৰ কালি কি হয় বৃত্তৰ কালি ফৰ্মুলাটো হ'ল পাই r স্কয়ার ইকুয়াল টু কিমান হ'ব 154 বৃত্তৰ কালি কি হ'ব পাই r স্কয়ার আর বৃত্তৰ পৰিধি মানে কি জানানে বৃত্তৰ পৰিধি হ'ল পৰিধি মানে কি তাৰ চাৰিওফালে ৰাউন্ড খিনি ইয়াৰ পৰা এখিনি এক পাক দিলে এটা পৰিধি হ'ব পৰিধি ওলালে বৃত্তৰ পৰিধি যি দিয়া ওলাব দিয়ে তেতিয়া হলে তাৰ ফৰ্মুলাটো হ'ব 2 পাই r আর বৃত্তৰ কালি ফৰ্মুলাটো হ'ল পাই r স্কয়ার এটা পাই মানে কিমান হ'ব আমি জানো পাই ভ্যালুটো 22 বাই কিমান 7 r স্কয়ার r মানে কিমান না জানো r স্কয়ার ইকুয়াল টু কিমান 154 এটা সব r স্কয়ার এইটো তলত কি লিখিব 7 এ লিখিব 22 লগত r স্কয়ার করলে 22 কি হবে r স্কয়ার ইকুয়াল টু কি হবে 154 এটা বর্গপূরণ করতে আসেন 154 তলত কিমান আছে 1 তো 1 এর লগত 22 করলে কি হবে 22 r স্কয়ার আর এটা হবে 7 ইনটু কিমান হবে 154 যেটা আমরা কি লিখব r স্কয়ার লিখব এটা হলো 7 ইনটু 154 উপরতে হবে এই বাইসটু করলে আসবে তলত তো এইটো 11 রে কাটাকাটি 11 দুগুণে 22 11 গুণে 11 থেকে 44 তো এর 44 কিমান 7 তার মানে r স্কয়ার ইকুয়াল টু 7 ইনটু 7 আছে তার মানে কি লিখিব পারি 7 স্কয়ার লিখিব পারি স্কয়ার বুঝছেন কাটিয়ে দিয়ে তার মানে r মানে কিমান 7 তার মানে 7 সেন্টিমিটার আছে আচ্ছা ইয়াত একটা প্রশ্ন দিছে এটা ঘনকৰ বাহুৰ মাপ 4 সেন্টিমিটার তেতিয়া ইয়াৰ আয়তন তো ঘনকৰ বাহুৰ মাপ যদি 4 সেন্টিমিটার ইয়াৰ আয়তন তো ঘনকৰ বাহুৰ মাপ মানে কি l মানে বাহুৰ মাপ তার মানে কিমান দি আছে 4 সেন্টিমিটার তো ঘনকৰ আয়তন আমি জানো ঘনকৰ আয়তন কি হচ্ছে l কিউব মানে কি হ'ব 4 কিউব মানে 4 টা পূরণ করে কিমান হ'ব 4 4 গুণ 16 4 গুণ 64 তো ঘনকৰ আয়তন কিমান হ'ব 64 সেন্টিমিটার কিউব আয়তন দিছে আয়তন এটো কিউব হ'ব দেই অপশনত এটো কিউব হ'ব স্কয়ার নহব আয়তন ওলাব দিলে হতে কিউব হয় আর কালি ওলাব দিলে হতে স্কয়ার হয় তো ঘনকৰ বাহুৰ মাপ যদি 4 সেন্টিমিটার হয় তো ঘনকৰ আয়তন হ'ব 64 সেন্টিমিটার কিউব হৈ গ'ল এটা একটা প্রশ্ন দিছে যদি sin θ = 3/5 তেতো cos θ আচ্ছা sin θ cos θ অঙ্ক এবাৰ এডিআর পরীক্ষাত আইছিলে তো যোনে ক্লাস 9 और 10 পঢ়াই আছে সিহঁতৰ কাৰণে খুবেই সহজ হৈছে কাৰণ এইখিনি অঙ্ক জানিবৰ কাৰণে যে sin θ cos θ যিবোৰ ফৰ্মুলা আছে এই ফৰ্মুলাখিনি জানিব লাগিব তো ফৰ্মুলা মই দি দিছো যে কাকবাক লাগে মোক কবা মই সব ফৰ্মুলা দি দিম sin স্কয়ার θ প্লাস cos স্কয়ার θ ইকুয়াল টু কি হ'ব 1 এইটো ফৰ্মুলা এটা একটা ফর্মুলা এই ফর্মুলাটি ইয়াতে অ্যাপ্লাই করি sin স্কয়ার θ প্লাস cos স্কয়ার θ ইকুয়াল টু কি হ'ব 1 এটা লাগে যে আমাক কার মান cos θ তো cos তো রাখা যেটো লাগে এটো রাখা তো cos স্কয়ার θ টো রাখিলো তো 1 আগৰ পৰা আছে sin স্কয়ার তো মনে হচ্ছে উপর কিছু করে কি হ'ব sin স্কয়ার θ প্লাস sin স্কয়ার θ তো উপর কিছু করে sin স্কয়ার θ কিন্তু আমার cos স্কয়ার θ না লাগে আমার আগে হচ্ছে কি cos θ যেটা cos θ লাগিব ইয়াত কি লব লাগে স্কয়ার রুট আহিব তো 1 মানে কারণ এখানে স্কয়ার উঠি গেছে এখানে স্কয়ার রুট আহিব তো 1 sin স্কয়ার θ তো sin θ এর ভ্যালুটা আমি জানি sin θ এর ভ্যালুটা 3/5 3/5 কি হবে হোল স্কয়ার সেটা কিমান হ'ব 1 - 3 স্কয়ার করলে কিমান হ'ব 9 5 স্কয়ার করলে কিমান হ'ব 25
ইফালে লিখিছোঁ তলত কি লেখ থাকিল এতিয়া লহটো কি হ'ব 3 স্কোয়ার মান 9 5 স্কোয়ার মান 25 থাকিল এতিয়া চোৱা ইয়াতে ল'ৰা ছোৱালী নোৱাৰে এই 1 ৰ তলত এটা কি আছে 1 আছে তো 1 আৰু 25 ৰ লহাটো কিমান হ'ব 25 এলচিএম কিমান হ'ব 25 হ'ব এতিয়া 1 ৰ তলত 1 আছে না 1 এৰে 25 ক ডিভাইড কৰা 1 এৰে 25 ক হৰণ কৰিলে কেইবাৰ যাব 25 বাৰ 25 ৰ লগত এক হৰণ কৰিলে কিমান হ'ব 25 মাইনাস 25 এৰে 25 ক হৰণ কৰিলে কেইবাৰ যাব এবাৰ একৰ লগত 9 কৰিলে কি হ'ব 9 তেতিয়া হলে কি হ'ব 25 ৰ পৰা 9 কৰিলে 16 তলত কি থাকিল 25 এতিয়া ৰুট 16/25 হ'ল এতিয়া ইয়াৰ বৰ্গমূল কিমান হ'ব জানিব লাগিব 16 ৰ বৰ্গমূল কিমান 4 25 ৰ বৰ্গমূল কিমান হ'ব 5 তাৰ মানে 4/5 তো কাৰেক্ট অপচনটো কি হ'ব 4/5 পাইছে বুজি আচ্ছা চোৱা ইয়াত আৰু এটা প্ৰশ্ন আছে ইয়াত sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটাৰ মান তো আমি জানো এইটো একটা ফৰ্মুলা হয় ফৰ্মুলাটো এইটো যে sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল টু কিমান হয় 1 হয় তো ইয়াত এইটো থিটা তো sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইয়াৰ মান এনসারটো কিমান হ'ব 1 টেনটো লাগে এইটো চোৱা এটা মুদ্ৰা এবাৰ টছ কৰিলে হেড পাবলৈ সম্ভাৱিতা কিমান এটা মুদ্ৰা এবাৰ টছ কৰিলে এটা মুদ্ৰা যদি এনেকা কয়েন এটা যদি হেড কৰা মানে কি টছ কৰা মানে এনেকা যদি মাৰি দিওঁ তেতিয়াহ'লে কি হ'ব হয় হেড ওলাব নহ'লে কি হ'ব টেল ওলাব তো মুঠ ফলাফল কেইটা হ'ব হেড টেল মানে কেইটা মুঠ ফলাফল কেইটা দুটা তো আমাৰ হেড পাবলৈ সম্ভাৱিতা কিমান তো হেড কেইবাৰ ওলাব এবাৰে ওলাব তো হেড পাবলৈ সম্ভাৱিতা কিমান হ'ব কাৰেক্ট অপশ্যনটো কিমান হ'ব 1/2 তো অপশ্যন লিখি ল'ব পাৰা 1/2 2 নম্বৰ অপশ্যন 4/2 তাৰপিছত 3 নম্বৰ অপশ্যন লিখিব পাৰা 1 4 নম্বৰ অপশ্যন এটাও নহয় তো কাৰেক্ট অপশ্যনটো কিমান হ'ব 1/2 পালা বুজি আচ্ছা স্যার এই প্রশ্ন দুটা 13 আর 14 এই এডিআরই পরীক্ষা যে এবার হয়েছিল এই এডিআরই পরীক্ষা 2024 যে হয়েছিল এডিআরই পরীক্ষা সেই পরীক্ষাত আহিছিল এই দুটা প্রশ্ন চোৱা এতিয়া এই sin থিটা cos থিটাৰ যেটো ক্লাস 10 ৰ মই মেথছ পঢ়াই আছো তোমালোকে যদি sin থিটাৰ ট্ৰিগনোমেট্ৰিৰ ওপৰত যদি নলেজ লাগে তোমালোকে এই ক্লাস 10 ৰ যেটো ট্ৰিগনোমেট্ৰি টপিক পঢ়াই আছো সেইখিনি চাব পাৰা সেইখিনিতে বেসিক নলেজ গোটেইখিনি আছে যদি সেইখিনি চোৱা মই ভাবো এইবোৰ অংক তোমালোকে ইজিলি কৰিব পাৰিবা sin থিটা cos থিটাৰ ওপৰত কাৰণ 10 স্ট্যান্ডাৰ্ডৰ অংকখিনি দিছে ইয়াত এটা অংক দিছে যদি sin থিটা ইকুয়াল টু cos থিটা তেতিয়া হলে 1 প্লাস tan থিটাৰ মান এটো আহিছিলে পেজ নম্বৰ 43 69 নম্বৰ কোৱেশ্চনটা আছিলে আৰু এটা আছিলে ট্ৰিগনোমেট্ৰিৰ ওপৰত আৰু আছিলে বাকিগুলো ইজি আছিলে বাৰু তো আমি মই যেটো ট্ৰিগনোমেট্ৰি এটা দুটো অংক দিছো তাৰ ওপৰত বেছ কৰি এখানে এইটো অংক মই কৰি দিছো সোয়া যায় এটা কেবল cos যদি sin থিটা ইকুয়াল টু কি হয় cos থিটা তো 1 প্লাস tan থিটাৰ মান এটা তুমি জানিব লাগিব যে sin থিটা আৰু cos থিটাৰ ভ্যালু কিহত সমান হয় তো এখন শার্ট আছে ট্রিগনোমেট্রি তালিকা এই তালিকাখন মই লাগে পিছত দিম কেনেকৈ ইজি মেথডটো লাভ কৰি তো যদি জানিব sin থিটা আৰু cos থিটাৰ ভ্যালু কিমান ডিগ্ৰী সমান হয় 45 ডিগ্ৰী sin 45 ডিগ্ৰী মান 1/√2 হয় আৰু cos 45 ডিগ্ৰী মান 1/√2 হয় তো sin থিটা আৰু cos থিটাৰ ভ্যালু সমান হয় কিমান ডিগ্ৰী 45 ডিগ্ৰী যদি sin থিটা cos থিটা সমান হয় তে থিটাৰ ভ্যালুটো কিমান হ'ব 45 ডিগ্ৰী sin 45 আৰু cos 45 সমান হ'ব থিটা মানে কিমান হ'ব লাগিব 45 তো যদি থিটা ইকুয়াল টু 45 যদি থিটা ইকুয়াল টু 45 ডিগ্ৰী হয় তেতিয়া হলে 1 প্লাস কি লাগে tan থিটা থিটা মানে কিমান 45 tan 45 ডিগ্ৰী তো 1 প্লাস তুমি জানিব লাগিব tan 45 ডিগ্ৰী মান কিমান হ'ব 1 কথা বলব tan 45 আৰু cos 45 ডিগ্ৰী মান 1 তো tan 45 ডিগ্ৰী মান 1 তো 1 প্লাস 1 মানে কিমান হ'ব 2 তো কারেক্ট অপশনটো কিমান হ'ব 2 ঠিক আছে কারেক্ট অপশনটো কিমান হ'ব 2 হৈ গ'ল ইজি আৰু এটা আহিছিল যদি cos থিটা ইকুয়াল টু 5/12 হয় তেন্তে sin থিটাৰ মান আমি অলপ আগতে এটা ফৰ্মুলা লিখিছিলো যে sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল টু কি হয় 1 তো তুমি যদি বাফলে sin স্কয়ার থিটাটো রাখা কিন্তু sin স্কয়ার ওলাব আছে এটা কি হ'ব 1 মাইনাস কি হ'ব cos স্কয়ার থিটা এটা আমাক কি লাগিব আমাক যেটা কি লাগিব sin থিটাটো লাগিব তেতিয়া ইয়াত কি ল'ব লাগিব বৰ্গমূল ইয়াৰ বৰ্গমূল কিমান হ'ব 1 মাইনাস cos স্কয়ার থিটা তো cos থিটাৰ মানটো আমি জানো 5 কিমান আছে 13 তো 5/13 ইটো কি হ'ব হোল স্কয়ার হৈ যাব তাৰ মানে এইটো কিমান হ'ব তেতিয়া
সরি 1 মাইনাস 5 স্কোয়ার কৰিলে কি মানে 25 আৰু 13 স্কোয়ার কৰিলে 16 কি হৈ যাব 9 ঠিক আছে আকৌ ওলাইছো লহাব লৈছো তো এই 1 ৰ তলত কিমান আছে 1 তো 1 আৰু 169 ৰ এলচিএম কিমান হ'ব 169 তো 1 এৰে এই 169 ৰ ডিভাইড কৰা কিমান যাব 169 169 মাইনাস 169 এৰে 169 ক ডিভাইড কৰিলে এবাৰ যাব 1 ৰ লগত 25 কৰিলে 25 তাৰ মানে এইটো 169 ৰ পৰা 25 গুছি গলে 144 আৰু 169 তো 144 ৰ বৰ্গমূল আমি জানো 12 আৰু 169 ৰ বৰ্গমূল আমি জানো 13 ও সরি এটা আনসার হয় এইটো 12 বাই কি হ'ব 30 ঠিক আছে সহজ ইমান টান নহয় তো এই ত্ৰিকোণমিতিৰ অংকখিনি সহজে খালি ফৰ্মুলাখিনি জানিব লাগিব আৰু মোৰ আজিৰ এইটো প্ৰথম ভিডিঅ' আৰু মই তোমালোকৰ কাৰণে আৰু প্ৰশ্ন কিছুমান লৈ আহিম মই কুৱেশ্যন পেটাৰ্ণ চাই আছোঁ আগত কি পৰীক্ষাৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে অলপ নিজেও চাই আছোঁ আৰু অলপ ষ্টাডিও কৰি আছোঁ যাতে তোমালোককো হেল্প কৰিব পাৰোঁ তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক এণ্ড শ্বেয়াৰ কৰি দিবা নিজৰ ফ্ৰেণ্ডকো জনাবা ঠিক আছে মোক ছাপোৰ্ট কৰি যাবা মই আৰু তেতিয়া ভিডিঅ' বনাবলৈ উৎসাহ পাম ঠিক আছে থেংক ইউ গুড নাইট